নমস্কাৰ, মই জনাইছোঁ অনেক ব্ৰেকিং নিউজ। কাইলৈৰ পৰা পুনৰ চলিব ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে স্পষ্টভাৱে, দয়া নাই ক্ষমা নাই এই নীতিৰে উচ্ছেদ চলাব প্ৰশাসন। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে স্পষ্টভাৱে। কিন্তু ক'ত হ'ব এই সৰ্ববৃহৎ উচ্ছেদ? গোৱালপাৰা দহিকটা বনাঞ্চলত হ'ব সৰ্ববৃহৎ উচ্ছেদ। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু লগতে উল্লেখ কৰিছে 1000 ভূমি বেদখল মুক্ত কৰিবলৈ সাজু হৈছে প্ৰশাসন। ইতিমধ্যে উল্লেখ কৰিছে স্পষ্টভাৱে 9 আৰু 10 নৱেম্বৰ চলিব প্ৰশাসনৰ বুলডজাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যক উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা বিস্ফোৰণ মন্তব্য আজিৰ দিনটোত। পুনৰবাৰ জনাইছোঁ, কাইলৈৰ পৰা পুনৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। লগতে উল্লেখ কৰিছে দয়া নাই ক্ষমা নাই এই নীতিৰে শ্লোগান দি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিছে। গোৱালপাৰা দহিকটা বনাঞ্চলত চলিব সৰ্ববৃহৎ উচ্ছেদ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্ছেদক লৈ আৰু লগতে উল্লেখ কৰিছে 1000 ভূমি বেদখল মুক্ত কৰিবলৈ প্ৰশাসন ইতিমধ্যে সাজু হৈছে। পুনৰবাৰ জনাইছোঁ 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডজাৰ। ইতিমধ্যে সাজু হৈছে বুলডজাৰ। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা বিস্ফোৰণ মন্তব্য আজিৰ দিনটোতে। জনাইছোঁ ৰাজ্যবাসী কাইলৈৰ পুনৰ ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ। ইতিমধ্যে কেইবাখনো ৰাজ্যত ইতিমধ্যে হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে উল্লেখ কৰিছে 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডজাৰ। গোৱালপাৰা দহিকটা বনাঞ্চলত চলিব এই সৰ্ববৃহৎ উচ্ছেদ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে দয়া নাই ক্ষমা নাই এই নীতিৰে উচ্ছেদ চলাব প্ৰশাসন। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে।